প্ৰথমতে বৰ্ডখান মুছি লওঁ আপোনালোকে ম্যাথছ ৰিজনিং প্ৰেক্টিছ কৰি আছে না নাই আচ্ছা আজি আমি চাম ইউনিফৰ্ম সিভিল কোড ইম্পৰ্টেন্ট এক্সামত বহুবাৰ হৈছে ইউনিফৰ্ম সিভিল কোড কোনটো আৰ্টিকুলৰ আন্ডাৰত আহে ইউনিফৰ্ম সিভিল কোড ডিপিএসপি না ফান্ডামেন্টাল ৰাইট কোনটো পাৰ্টৰ আন্ডাৰত আহে এইবিলাক বহুবাৰ হৈছে সো ইজি কোৱেশ্চন শৰ্ট নোট এটা কৰি বহিত লিখি থৈ দিয়ক ওকে সো বহিত লিখক ইউনিফৰ্ম সিভিল কোড বহুবাৰ হৈছে ওকে কোনটো আৰ্টিকুলৰ আন্ডাৰত ইউনিফৰ্ম সিভিল কোড আহে কোনটো পাৰ্টত আহে আৰু ই কিহৰ লগত জড়িত হৈছে ওকে ৰিলেটেড টু হোৱাট সো এটা প্ৰথমতে মনত ৰাখক কোনটো আৰ্টিকল 44 ৰ আন্ডাৰত আহে আমাৰ ইউনিফৰ্ম সিভিল কোড কি হয় একচুয়ালি ইউনিফৰ্ম সিভিল কোড ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি হয় ফান্ডামেন্টাল ৰাইট নহয় ওকে মনত ৰাখি থব কোনটো পাৰ্টৰ আন্ডাৰতে আপোনালোকে কমেন্ট কৰক আৰু ই কিহৰ লগত জড়িত নেশনাল ইউনিটিৰ লগত জড়িত ইউনিফৰ্ম সিভিল কোড কোনটো পাৰ্ট কোনটো আৰ্টিকল কিহৰ লগত জড়িত ফান্ডামেন্টাল ৰাইট না ডিপিএসপি মনত ৰাখি থব আৰু নোট কৰি থৈ দিয়ক ইজি দিয়ক বেছি টান নহয় আৰু সবে গমে পাইছাগে বঢ়িয়া লিখি থৈ দিয়ক ওকে